যিমান অখুৱা শক্তি আছে সি লাগিলে দিলৱাৰে হওক মেবুলে হওক চোৰাং চিকাৰীয়ে হওক ড্ৰাগছ বেপাৰীয়ে হওক তেওঁলোককতো খতম কৰিবই লাগিব খালি খতম আৰু মইতো গুলিয়াই খতম কৰিব নোৱাৰো আইনৰ ৰাস্তা দি কৰিব লাগিব মই এইটোৱে কৈছিলোঁ যে কংগ্ৰেছে লুঙি ধুতি আৰু সূতা কম্বলে তেওঁলোকৰ আঁচনি আছিলে আমাৰ আঁচনি অৰুণোদয় আমাৰ আঁচনি মহিলা উদ্যমিতা ভৱিষ্যতেও কংগ্ৰেছ চৰকাৰ আহিলে লুঙি সূতা ধুতিৰে আঁচনি হ'ব কিন্তু অসমৰ মানুহক লাগে অৰুণোদয় অসমৰ মানুহক লাগে নিযুত মইনা অসমৰ মানুহক লাগে আমাৰ মহিলা উদ্যমিতা এই কথাখিনিয়ে মই যোৱাকালি কৈছিলোঁ স্যাৰ আপোনাৰ ওপৰত এটা অভিযোগ কেছ কৰাৰ এটা গুৰুতৰ অভিযোগ দিছে কংগ্ৰেছ কমিটি এটা শব্দৰ বিষয়ে খতম কৰি দিম বুলি কোৱা শব্দ খতমেটোতো আমিতো খতমেটো কৰিব লাগে জীয়াই কেনেকৈ থাকিব দিব যদি বেয়া শক্তিক খতম নকৰোঁ মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে কিন্তু খতমটো কৰিবই লাগিব যদি চুৰি খতম নকৰে ডকাইতি খতম নকৰে ধৰ্ষণকাৰীক খতম নকৰে চোৰাং চিকাৰীক খতম নকৰে তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে গতিকে যিমান অখুৱা শক্তি আছে সি লাগিলে দিলৱাৰে হওক মেবুলে হওক চোৰাং চিকাৰীয়ে হওক ড্ৰাগছ বেপাৰীয়ে হওক তেওঁলোককতো খতম কৰিবই লাগিব খালি খতম আৰু মইতো গুলিয়াই খতম কৰিব নোৱাৰো আইনৰ ৰাস্তা দি কৰিব লাগিব মই নাজানো কি প্ৰক্ৰিয়া হৈ আছে আপোনালোকে জানিব মই এইটোৱে কৈছিলোঁ যে কংগ্ৰেছে লুঙি ধুতি আৰু সূতা কম্বলে তেওঁলোকৰ আঁচনি আছিলে আমাৰ আঁচনি অৰুণোদয় আমাৰ আঁচনি মহিলা উদ্যমিতা ভৱিষ্যতেও কংগ্ৰেছ চৰকাৰ আহিলে লুঙি সূতা ধুতিৰে আঁচনি হ'ব কিন্তু অসমৰ মানুহক লাগে অৰুণোদয় অসমৰ মানুহক লাগে নিযুত মইনা অসমৰ মানুহক লাগে আমাৰ মহিলা উদ্যমিতা এই কথাখিনিয়ে মই যোৱাকালি কৈছিলোঁ স্যাৰ আপোনাৰ ওপৰত এটা অভিযোগ কেছ কৰাৰ এটা গুৰুতৰ অভিযোগ দিছে কংগ্ৰেছ কমিটি এটা শব্দৰ বিষয়ে খতম কৰি দিম বুলি কোৱা শব্দ খতমেটোতো আমিতো খতমেটো কৰিব লাগে জীয়াই কেনেকৈ থাকিব দিব যদি বেয়া শক্তিক খতম নকৰোঁ মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে কিন্তু খতমটো কৰিবই লাগিব যদি চুৰি খতম নকৰে ডকাইতি খতম নকৰে ধৰ্ষণকাৰীক খতম নকৰে চোৰাং চিকাৰীক খতম নকৰে তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে গতিকে যিমান অখুৱা শক্তি আছে সি লাগিলে দিলৱাৰে হওক মেবুলে হওক চোৰাং চিকাৰীয়ে হওক ড্ৰাগছ বেপাৰীয়ে হওক তেওঁলোককতো খতম কৰিবই লাগিব খালি খতম আৰু মইতো গুলিয়াই খতম কৰিব নোৱাৰো আইনৰ ৰাস্তা দি কৰিব লাগিব মই নাজানো কি প্ৰক্ৰিয়া হৈ আছে আপোনালোকে জানিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ